আপোনাৰ ফচাই বাহিলে ফুকাই দিয়া হা নহয় গাড়ীখন কি আনি দিয়ক এতিয়া আহিছে জানছ আনকি দিয়া এনেকে হাবা মাতিছোন তুমি নাজানো এতিয়া লওক ফুকক বাহিৰলৈ দিয়ক বাহিৰলৈ দিয়ক মেডিকেল নিলে কিন্তু দিগদাৰ হ'ব এবাৰ দীঘলকে উশাহ দিগলকে দিগদাৰ হৈ যাব ফুকে দীঘলকে ফুকাই দিয়ক ভিতৰত বাহিৰলৈ দীঘলকে ফুকাই দিয়ক কণ্টিনিউছ ফুকাই দিয়ক মালটো উলিয়াই দিয়ক টানি নাথিব এইফালে উলিয়াই দিব টাঙা নাহে ফুকাই দিয়ক গালটো খুলিব লাগিব গালটো খুলিব লাগিব দে ফুকাই দিছো হাতত আমাৰ চামকে টানি যাইছো গাখীৰ চোৱা দিছে এটা ফুকাই দিয়কচোন নাই আচলতে মই ভিডিঅ'টো এইটো কাৰণে লৈ আহিছোঁ আৰু এটা ভিডিঅ' মই লৈ আহিছোঁ আৰু সেইটো ভিডিঅ' আৰু ইণ্টাৰেষ্টিং হ'ব আপোনালোকে চাবলৈ পাব কিন্তু তাৰ আগতে দুআষাৰমান কম বুলি ভাবিছোঁ চব বন্ধু বান্ধৱীসকল আচলতে আৰক্ষীয়ে হওক বা পৰিবহণ বিভাগটোৱে হওক তেওঁলোকে এই ব্যৱস্থাটো যে কৰিছে তেওঁলোকে এইটো আমাৰ ভালৰ কাৰণে কৰা নাই জানো আজি চাওক আপোনালোকে কিমান ৰাজ্যত অকল মদৰ কাৰণে কিমান দুৰ্ঘটনা হ'বলৈ পাইছে কিমান এক্সিডেণ্ট হ'বলৈ পাইছে আজি পিকনিকত ঠিকেই যায় পিকনিকত যাওঁতে মেলিতে ঠিকেই যায় তাত খাই বৈ যেতিয়া ফিটিং হৈ আহি মেলি বাটতে এটা এক্সিডেণ্ট কৰি দিব আৰু তাত এক্সিডেণ্টটো কৰাৰ ফলত কিমান জনতা এনেই মানে আপুনি ৰাস্তাইদি গৈ থাকিলেও আপোনাক খুন্দিয়াই থৈ মহতিয়াই থৈ যাব এনেকুৱা ধৰণৰ গতিকে এইবিলাক নহওক বুলিয়ে বা নঘটক বুলিয়ে নতুন বছৰটো যিহেতু আহিছে 31 ডিচেম্বৰৰ শেষলৈ এইবিলাক যে আৰক্ষী তৎপৰ হৈ গৈছে কি কাৰণে হৈছে আপোনাৰ কাৰণে চিন্তা কৰিছে চৰকাৰে আপোনাৰ কাৰণে চিন্তা কৰিছে গতিকে সেইবাবেই য'তে ত'তে ধৰি লওক চেকিং কৰিছে বা আপোনালোকে মদৰ পৰীক্ষাটো কৰিছে মদত কিমান খাইছে কিমান কথা পাইপ ভৰাই মুখত টেষ্টিং কৰিছে গতিকে তেওঁলোকে ভালৰ কাৰণে এইবিলাক কৰিছে আমি তাক সহযোগ কৰা উচিত আমি মদ খালে যে অকল ফূৰ্তি হয় সেইটো নহয় মদ খাইহে ফূৰ্তি কৰিব পাৰি নেকি মদ নোখোৱাকৈ মানুহে ফূৰ্তি কৰিব পাৰে আপুনি পিকনিকত গৈছে ধুনীয়াকৈ যাওক পৰিয়ালৰ লগত যাওক বা লগৰ সমনীয়াৰ লগত বন্ধুবৰ্গৰ লগত যাওক ধুনীয়াকৈ তাত গৈ পিকনিক খাওক ভাত সাজ ধুনীয়াকৈ খাওক খাই বৈ ধুনীয়াকৈ আহক ঘৰ পৰহি আপোনালোকে ঘৰ পোৱাৰ পিছত আপুনি ঘৰত আহি যি কৰে কৰক যি খাই মন যায় যি খাবলৈ মন গৈছে আপোনালোকে খাওক খোৱাত বাধা নাই সেইটোতো বাধা নিদিয়ে ঘৰত আহিতো আপোনালোকক কোনো বাধা দিবলৈ নাই গতিকে ৰাজপথত যাতে এইবিলাক এক্সিডেণ্ট নহয় গতিকে সেইবাবে এই যিটো প্ৰচেষ্টা এতিয়া বুলি নহয় আগৰ পৰা চলাই আহিছে কিন্তু এতিয়া যিহেতু নৱবৰ্ষৰ বুলি নতুন বছৰৰ বুলি অকণমান তৎপৰ হৈছে আৰক্ষী প্ৰশাসনবিলাক গতিকে ভাল লাগিছে এনেকুৱা ধৰণৰ পদক্ষেপবিলাক আৰু এইবিলাকত আমি তেওঁলোকক সহযোগ কৰা উচিত আৰু চাওক মই এগৰাকী মহিলাক পাইছিলোঁ মহিলাগৰাকীয়ে হেলমেট পিন্ধি অহা নাছিল আৰু সেই মহিলাগৰাকীয়ে সেই পুলিচ যিসকলে তেওঁক ৰখাইছিলে ইমান টকাটকি লাগিছে মহিলাগৰাকীয়ে একদম ইংলিছত টকাটকি একদম দম দিছে পুলিচেও মানে কৈছে পুলিচেও মানে ভালকৈ নীতি শিক্ষা দিলে সেই মহিলাগৰাকীক আৰু মহিলাগৰাকীক মানে ৰখাই মেলি জাষ্ট সুধিছে মেলিছে এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন কৰিছে কিন্তু যি ধৰণে টকাটকি লাগিছে সেইটো একেবাৰে ভুল কাৰণ হেলমেটটো নিপিন্ধিলে আপোনাৰ নিজৰ কাৰণে বেয়া হেলমেটটো পিন্ধিবলৈ কোনে অকল পুলিচে যে পুলিচৰ ভয়ত হেলমেটটো পিন্ধিব লাগিব এনে নহয় কাৰণ নিজৰ ছেফটি নিজৰ যাতে বিপদ নহয় এক্সিডেণ্ট এটা নহয় সেই এক্সিডেণ্টত যাতে আপুনি মদ দুখ পাই যাতে আপুনি মৃত্যু খাব দিবলগীয়া নহয় সেইবাবে হেলমেটটো পিন্ধাটো একদমেই প্ৰয়োজন কাৰণ হেলমেটটো থাকিলে আপোনালোকে বহুত ছেফটি হ'ব মেইন যদি ব্ৰেইনত দুখ পায় আপোনালোকে তেতিয়াহ'লেতো আপোনালোকৰ বচা আশাই নাথাকিব গতিকে এইবিলাক পুলিচৰ ভয়ত পিন্ধা বস্তু নহয় গতিকে নিজৰ ছেফটিটোৰ কাৰণে হেলমেটটো পিন্ধাটো প্ৰয়োজন আৰু নিজৰ ছেফটিৰ কাৰণে গাড়ী চলাওঁতে কেতিয়াও মদ খোৱাটো উচিত নহয় ভাল কথা কেতিয়াও হ'ব নোৱাৰে এইটো এটা বহুতেই ডাঙৰ কথা গতিকে এই ক্ষেত্ৰত যি পদক্ষেপ লৈছে আৰক্ষীসকলে বহুত এটা ভাল পদক্ষেপ বুলি মই পুনৰবাৰ জনাব বিচাৰিছোঁ আৰু যিটো ভিডিঅ' এতিয়া লৈ আহিছোঁ সেই ভিডিঅ'টোত আকৌ পৰিবহণ বিভাগে এবাৰ আৰক্ষী বিষয়াকে এবাৰ মানে এৰি নিদিলে আৰক্ষী এজন পুলিচ বিষয়া এজনক মানে পাইপ ভৰাই তেওঁক টেষ্ট কৰিছে কাৰণ তেওঁ মদ খাই আহিছিলে গতিকে এই ভিডিঅ'টো চাওকচোন আপোনালোকে ভাল পাব না পুৰা ফুকাব লাগিব নহয় এনেকৈ নহয় আপুনি 5 ছেকেণ্ড ধুনীয়াকৈ ফুকাই থাকক হৈ যাব এইটো নাই নহ'ব হৈ যাব আপুনি হাতখনে ৰখি ফুকাওক
ফুকাওক কণ্টিনিউ হৈ যাব হৈ যাব আপুনি যদি এনেকৈ কৰে নহ'ব একেবাৰে ভালকৈ কৰক ভালকৈ ফুকাওক ভিডিঅ'টো ইমানেই আছিলে শেষত মাত্ৰ এটা কথাই ক'ম আপুনি নিজৰ জীৱনটো নিজৰ দেহাটো লোকচান নকৰিব নষ্ট হ'বলৈ নিদিব কাৰণ জীৱনটো এবাৰেই পাব আপোনালোকে মদ খাই জীৱনটো শেষ নকৰিব কেতিয়াও খওক অলপ খওক কাৰণ মদ খাই যদি আপুনি জীৱনটো যদি শেষ কৰে তেতিয়া আপোনাৰ লগতে নিজৰ ঘৰখনৰো জীৱনটো শেষ হৈ যাব পৰিয়ালৰ কথা চিন্তা কৰিব মা দেউতাৰ কথা চিন্তা কৰিব গতিকে ঘৰত আহি অকণমান খোৱাটো কোনো ডাঙৰ কথা নহয় কিন্তু এনেকৈ ৰাস্তাই পদূলিয়ে গাড়ী মটৰ চলাই যাওঁতে যাতে আপোনালোকে মদ পানী গ্ৰহণ নকৰে কাৰণ আপোনালোকৰ মদ পানী গ্ৰহণ কৰাৰ ফলত যেতিয়া আপোনালোকৰ মগজৰ যিটো ভাৰসাম্যতা হেৰুৱাই পেলাব আৰু সেই ভাৰসাম্যতাটো হেৰুৱাই পেলোৱাৰ ফলতে বেলেগ মানুহ কিছুমান এনেই মৃত্যুমুখত পৰিবলগীয়া হয় খুন্দিয়াই মেলি দিয়াৰ ফলত বা নিজেও মৃত্যুমুখত পৰিবলগীয়া হয় গতিকে সাৱধান হওক সজাগ হওক এইটোকে ক'ম পিকনিকত যাওক মদ পানী খাই নহয় মদ পানী নোখোৱাকৈ পিকনিক কৰক ফূৰ্তি কৰক আনন্দ কৰক কাৰণ মদ খালেই যে ফূৰ্তিটো আহিব বা মনটো ভাল লাগিব মদ অকণমান খাই দিলে মোৰ ভাল লাগিব কাৰোবাৰ লগত কথা পাতি ভাল লাগিব এনে নহয় মদ নোখোৱাকৈ আপোনালোকে সেইকণ ফূৰ্তি আনিবলৈ আপোনালোকে চেষ্টা কৰক শেষত ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে নাজানো ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ ভালে থাকক অকলে থাকক আৰু নৱবৰ্ষৰ শুভেচ্ছা সকলো অসমবাসী ৰাইজলৈকে মোৰ পিনৰ পৰা জনালোঁ বাই বাই